দেশৰ জনতা যুদ্ধৰ চিন্তাত পহলগামত পৰ্যটকক হত্যাকাৰীসকলৰ বিৰুদ্ধে প্ৰতিশোধৰ অগণিত জ্বলিছে দেশ। তাৰ মাজতে দেশৰ ধনী ব্যক্তি উদ্যোগপতি মুকেশ আম্বানী ব্যস্ত আবেগৰ ব্যৱসায়ত। মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আৰু আন কিছুমান কোম্পানীয়ে অপাৰেশ্যন সিন্দুৰ নামটো ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যনৰ বাবে আবেদন জনাইছে। ট্ৰেডমাৰ্ক হ'ল কোনো নিৰ্দিষ্ট নাম, লগো বা চিহ্নৰ আইনী সুৰক্ষা, যাতে সেই নাম বা চিহ্ন কেৱল পঞ্জীয়নকৃত কোম্পানী বা ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰে। ভাৰতৰ সামৰিক অভিযানৰ নাম অপাৰেশ্যন সিন্দুৰক বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিবলৈ, যেনে পণ্য, সেৱা বা বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰিবলৈ ৰিলায়েন্স আৰু আন একাংশ ব্যক্তি যেনে মুকেশ ছেত্ৰাম আগৰৱাল, অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন কমল সিং উবেৰ আৰু আলোক কোঠাৰীয়ে এই নামৰ ওপৰত আইনী অধিকাৰ লাভ কৰিবলৈ আবেদন জনাইছে। অৰ্থাৎ অপাৰেশ্যন সিন্দুৰ নামটো মুকেশ আম্বানীৰ ৰিলায়েন্স আৰু আন একাংশই নিজৰ নামত ৰেজিষ্টাৰ কৰিব বিচাৰিছে, যাতে এই নামটো ব্যৱহাৰ কৰি ব্যৱসায় কৰিব পাৰে আৰু আন কোনোৱে যাতে এই নাম ব্যৱহাৰ কৰিব নোৱাৰে। কালি মুকেশ আম্বানীৰ মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ট্ৰেডমাৰ্কছ ৰেজিষ্ট্ৰিৰ ওচৰত অপাৰেশ্যন সিন্দুৰক ৱৰ্ক মাৰ্ক হিচাপে পঞ্জীয়নৰ বাবে আবেদন জনায়। এনেদৰে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ আক্ৰমণৰ মাজতে যুদ্ধৰ নামক লৈ ব্যৱসায়ৰ কথা ভাবিছে উদ্যোগপতি মুকেশ আম্বানীয়ে। কিন্তু এই বাতৰি পোহৰলৈ অহাৰ পাছতেই স্পষ্টীকৰণ দিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে জনায় যে অপাৰেশ্যন সিন্দুৰ শব্দটো ট্ৰেডমাৰ্ক কৰাৰ কোনো উদ্দেশ্য নাই। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ জিঅ' ষ্টুডিঅ' ইয়াৰ ট্ৰেডমাৰ্ক আবেদন প্ৰত্যাহাৰ কৰিছে বুলি উল্লেখ কৰিছে। এয়া কোম্পানীৰ এজন কনিষ্ঠ ব্যক্তিয়ে কোম্পানীৰ অনুমোদন অবিহনে ভুলবশতঃ জমা দিয়া বুলি উল্লেখ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে।